চাওক আচলতে এখন দোকান আৰু এখন দোকানৰ পৰা এটা সংগ্ৰাম আৰু সেই সংগ্ৰামৰ পৰা এক কথাত ক'বলৈ গ'লে বুকাত পদুম ফুলাৰ এক পৰিৱেশ আমি ক'ব ওলাইছোঁ অসম লোকসেৱা আয়োগৰ কথা অৰ্থাৎ সদ্য ঘোষিত অসম লোকসেৱা আয়োগত ইতিমধ্যে হোজাই কেইবাটাও পৰিয়ালৰ পৰা শিক্ষাৰ্থী ইতিমধ্যে জিলিকি উঠিছে আৰু আমি তেনে এটা পৰিয়ালত আমি উপস্থিত আছোঁ অসম লোকসেৱা আয়োগৰ অসম আৰক্ষী সেৱাত অৰ্থাৎ APSত স্থান দখল কৰিবলৈ সক্ষম হৈছে হোজাইৰ ডংকি গাঁৱৰ এটা পৰিয়ালৰ এগৰাকী শিক্ষাৰ্থী আমি পোনে আমি সেই পৰিৱেশটো কেমেৰা সহযোগী ৰূপে দেখুৱাব আৰু এইজনে হৈছে বিষ্ণুৰাম টিমুং আৰু তেওঁৰ কাষত আছে পিতৃ আৰু মাতৃ আৰু আমি পোনপ্ৰথমে আমি কথা পাতিম যে পোনপ্ৰথমে আমি NKTV তৰফৰ পৰা আপোনালৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আপোনাৰ এই সফলতা আৰু এক কথাত ক'বলৈ গ'লে এখন দোকানৰ পৰা এটা সংগ্ৰাম সেই সংগ্ৰামৰ পৰা আপুনি এটা পদত আপুনি বৰ্তমান অধিষ্ঠিত নমস্কাৰ মোৰ নাম বিষ্ণুৰাম টিমুং প্ৰথমে মই NKTV নিউজ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এবাৰ ৰিসেন্টলি কণ্ডাক্ট কৰা APSC CC 2023 APS ৰেংক 29 পাবলৈ সক্ষম হৈছোঁ আৰু সৰুৰে পৰা 2004 পৰা আমি দোকানখন চলাইছিলোঁ তেতিয়াৰ পৰাই যিমান ফাইনেন্সিয়েল সাপোৰ্ট লাগিছিলে মা দেউতাই মোক সদায় সহায় কৰিছে পঢ়াৰ ক্ষেত্ৰত যিমান মোৰ মেটেৰিয়েলছ কোচিং বা ৰিসোৰ্স লাগিছিলে সব মোক পেৰেন্টছে সহায় কৰিছে প্ৰদান কৰিছে আৰু তেনেকৈ একো লেক বা কিবা তেনেকুৱা লেক কিবা প্ৰভাইড কৰা নাই যিমান বস্তু লাগিছে সব মোক প্ৰভাইড কৰিছে আৰু মা দেউতাই যিমান কষ্ট কৰিছিলে সৰুৰে পৰা মোক মানে পঢ়াৰ ক্ষেত্ৰত যিমান সাপোৰ্ট কৰিছে হেতু মই মা দেউতাকলৈ বহুত হ্যাপি আৰু বহুত গ্ৰেটফুল টু মাই পেৰেন্টছ মানে কথাটো এনেকুৱা যে ধৰি লওক আপুনি একদম সৰুৰ পৰাই সেই যে যিটো আপোনাৰ যিটো ধৰক নোপোৱাৰ পাবলৈ কিছুমান হাবিয়া সেই বস্তুটো সৰুৰ পৰাই বা টকা পইচাৰ ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত পিতৃ মাতৃয়ে আপোনাক যথেষ্টখিনি উদগনি দিছে বা সহায় কৰিছে এই ক্ষেত্ৰত আপুনি কেনেধৰণে আপুনি সেই সৰুৰ পৰা আপুনি মনটো লৈছিলে যে আপুনি APSত আজি পৰীক্ষা দিব আৰু আপুনি এনেকৈ জিলিকি উঠিব সৰুৰে পৰা তেনেকৈ একো এম নাছিলে মই প্ৰথমতে ভাবিছোঁ যে ইঞ্জিনিয়াৰিং কৰিম বুলি তাৰ পিছত APS বা APSC দিয়াৰ তেনেকৈ একো আগৰ পৰা তেনেকৈ একো প্ল্যান নাছিলে বাট লাহে সৰুৰে পৰা মা দেউতাই যিমান কষ্ট কৰিছে হেৰি পইচা ক্ষেত্ৰত বা ফাইনেন্সিয়েল সাপোৰ্ট ক্ষেত্ৰত হেতু বহুত সহায় কৰিছে মোক আৰু মোৰ হিচাপত লাগিছে যে মোৰ পেৰেন্টছে যিমান কষ্ট কৰিছে হেতু মেবি সিহঁতে গম পায় যে পঢ়াৰ চাওক আচলতে এখন দোকান আৰু এখন দোকানৰ পৰা এটা সংগ্ৰাম আৰু সেই সংগ্ৰামৰ পৰা এক কথাত ক'বলৈ গ'লে বুকাত পদুম ফুলাৰ এক পৰিৱেশ আমি ক'ব ওলাইছোঁ অসম লোকসেৱা আয়োগৰ কথা অৰ্থাৎ সদ্য ঘোষিত অসম লোকসেৱা আয়োগত ইতিমধ্যে হোজাই কেইবাটাও পৰিয়ালৰ পৰা শিক্ষাৰ্থী ইতিমধ্যে জিলিকি উঠিছে আৰু আমি তেনে এটা পৰিয়ালত আমি উপস্থিত আছোঁ অসম লোকসেৱা আয়োগৰ অসম আৰক্ষী সেৱাত অৰ্থাৎ APSত স্থান দখল কৰিবলৈ সক্ষম হৈছে হোজাইৰ ডংকি গাঁৱৰ এটা পৰিয়ালৰ এগৰাকী শিক্ষাৰ্থী আমি পোনে আমি সেই পৰিৱেশটো কেমেৰা সহযোগী ৰূপে দেখুৱাব আৰু এইজনে হৈছে বিষ্ণুৰাম টিমুং আৰু তেওঁৰ কাষত আছে পিতৃ আৰু মাতৃ আৰু আমি পোনপ্ৰথমে আমি কথা পাতিম যে পোনপ্ৰথমে আমি NKTV তৰফৰ পৰা আপোনালৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আপোনাৰ এই সফলতা আৰু এক কথাত ক'বলৈ গ'লে এখন দোকানৰ পৰা এটা সংগ্ৰাম সেই সংগ্ৰামৰ পৰা আপুনি এটা পদত আপুনি বৰ্তমান অধিষ্ঠিত নমস্কাৰ মোৰ নাম বিষ্ণুৰাম টিমুং প্ৰথমে মই NKTV নিউজ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এবাৰ ৰিসেন্টলি কণ্ডাক্ট কৰা APSC CC 2023 APS ৰেংক 29 পাবলৈ সক্ষম হৈছোঁ আৰু সৰুৰে পৰা 2004 পৰা আমি দোকানখন চলাইছিলোঁ তেতিয়াৰ পৰাই যিমান ফাইনেন্সিয়েল সাপোৰ্ট লাগিছিলে মা দেউতাই মোক সদায় সহায় কৰিছে পঢ়াৰ ক্ষেত্ৰত যিমান মোৰ মেটেৰিয়েলছ কোচিং বা ৰিসোৰ্স লাগিছিলে সব মোক পেৰেন্টছে সহায় কৰিছে প্ৰদান কৰিছে আৰু তেনেকৈ একো লেক বা কিবা তেনেকুৱা লেক কিবা প্ৰভাইড কৰা নাই যিমান বস্তু লাগিছে সব মোক প্ৰভাইড কৰিছে আৰু মা দেউতাই যিমান কষ্ট কৰিছিলে সৰুৰে পৰা মোক মানে পঢ়াৰ ক্ষেত্ৰত যিমান সাপোৰ্ট কৰিছে হেতু মই মা দেউতাকলৈ বহুত হ্যাপি আৰু বহুত গ্ৰেটফুল টু মাই পেৰেন্টছ মানে কথাটো এনেকুৱা যে ধৰি লওক আপুনি একদম সৰুৰ পৰাই সেই যে যিটো আপোনাৰ যিটো ধৰক নোপোৱাৰ
পাবলৈ কিছুমান হাবিয়া সেই বস্তুটো সৰুৰ পৰাই বা টকা পইচাৰ ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত পিতৃ মাতৃয়ে আপোনাক যথেষ্টখিনি উদগনি দিছে বা সহায় কৰিছে এই ক্ষেত্ৰত আপুনি কেনেধৰণে আপুনি সেই সৰুৰ পৰা আপুনি মনটো লৈছিলে যে আপুনি APSত আজি পৰীক্ষা দিব আৰু আপুনি এনেকৈ জিলিকি উঠিব সৰুৰে পৰা তেনেকৈ একো এইম নাছিলে মই প্ৰথমতে ভাবিছোঁ যে ইঞ্জিনিয়াৰিং কৰিম বুলি তাৰপিছত APS বা APSC দিয়াৰ তেনেকুৱা একো আগৰ পৰা তেনেকৈ একো প্লেন নাছিলে বাট লাহে সৰুৰে পৰা মা দেউতাই যিমান কষ্ট কৰিছে হেৰি পইচা ক্ষেত্ৰত বা ফাইনেন্সিয়েল ছাপৰ্ট ক্ষেত্ৰত সেইটো বহুত সহায় কৰিছে মোক আৰু মোৰ হিচাপত লাগিছে যে মোৰ পেৰেণ্টছে যিমান কষ্ট কৰিছে সেইটো মে বি সিহঁতে গম পায় যে